এইমাত্ৰ লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিলে 10,000 টকা আত্মসহায়ক গোটৰ প্ৰত্যেকজন মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। অৱশেষত আহি গ'ল আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা বিশেষ দিনটো। লিষ্টতে আৰম্ভ হৈ গৈছে প্ৰচেছিং। যদি লিষ্ট মতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা, লিষ্টত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ প্ৰদান কৰিব 10,000 টকা। লাখ লাখ মহিলাৰ 10,000 টকা প্ৰচেছিঙত আছে। এতিয়া চেক কৰি লৈ লওক আপোনাৰ বেংক একাউণ্ট। 11:30 বজাৰ লগে লগে সোমাব লাখপতিবাজৰ ধনৰাশি। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন আহিব পাৰে আপোনাৰ মোবাইললৈ। লগতে যদি বেংক একাউণ্টৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক হৈ আছে তেনে ক্ষেত্ৰত লগে লগে আপোনাৰ মোবাইল ফোনত আহিব পাৰে মেছেজ অহাৰ লগে লগে আপুনি জনাওক কমেণ্ট বক্সত। গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। প্ৰথম কিস্তিৰ ধন 10,000 টকা লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব আৰু 27 লাখ মহিলাৰ একাউণ্টত 10,000 টকা চৰকাৰে প্ৰদান কৰিলে প্ৰায় 26 লাখ মহিলাই লাভ কৰিছে উদ্যমিতা আঁচনিৰ ধনৰাশি। কোনে কোনে লাভ কৰিছে এই ধনৰাশি প্ৰকাশ পোৱা তালিকাখন পুনৰ চাই লওক। আপুনি এতিয়া চাই লওক তালিকাত আপোনাৰ নামটো আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাই পৰিছে 10,000 টকা। আজি বিহালী সমষ্টিৰ পৰা আৰম্ভ হৈ গৈছে লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ। অৱশেষত আহি গ'ল আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা বিশেষ দিন আৰু এই দিনটোতে লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ একাউণ্টত আপুনি টকাটো পৰে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট বক্সত জনাই দিয়ক। লগতে আপুনি কি কি কাম কৰিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আপুনি কেনেকৈ চাব আপোনাৰ তালিকাত নামটো আছে নে নাই। যদি আপুনি তালিকাত নামটো চাব নোৱাৰে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।